আজি আমি আলোচনা কৰিবলৈ গৈছো ভিজেফ ক্লাব ইণ্টাৰনেশ্যনেল বিষয়ে। আমি আপোনালোকক কম যে ভিজেফ ক্লাব ইণ্টাৰনেশ্যনেল একচুৱেলি কি। ভিজেফ ক্লাব ইণ্টাৰনেশ্যনেলৰ বিষয়ে আমি ক'বলৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে ভিজেফ ক্লাব ইণ্টাৰনেশ্যনেল আজি ভাৰতবৰ্ষ এনেকুৱা এটা স্থিতিত তোলপাৰ মচাই আছে। আপোনালোকে ভাবিব নোৱাৰিব যে এনেকুৱা এটা কনচেপ্ট যিটো ভাৰতবৰ্ষৰ ভিতৰতে এটা সৰ্বপ্ৰথম PPP মডেলৰ এটা ব্যৱসায় আপোনালোকৰ মাজত লৈ আহিছে, যিটো ব্যৱসায়ে আজি লকডাউনৰ নিচিনা এটা সময়তো এই সময়ত সকলো মানুহে নিজৰ ঘৰত থাকি কোনো ধৰণৰ ব্যৱসায় বাণিজ্য কৰিব পৰা নাই, তেনে এটা সময়ত ভিজেফ ক্লাবৰ লগত জড়িত হৈ সকলো মানুহে কোনো কষ্ট নোপোৱাকে ঘৰৰ পৰা ইমান ডাঙৰ ডাঙৰ ইনকাম কৰিবলৈ সুবিধা পাইছে। সেইখিনি ইনকাম আমি আপোনালোকক দেখুৱাম, কেনেদৰে কৰিছে, কি ধৰণে পাইছে, সেই গোটেই কথাখিনি আমি আজি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি কথাখিনি মন দি চাই বুজি পায়, তেতিয়াহ'লে আপোনালোকেও এনেকুৱা এটা চিটুৱেশ্যনৰ পৰা আপোনালোকে উদ্ধাৰ হ'বলৈ সক্ষম হ'ব। আৰু ইয়াৰ বাবে যিখিনি শিকিবলগীয়া তাৰ কাৰণে সকলো ব্যৱস্থা আমাৰ হাতত আছে, আমি আপোনালোকক শিকাই যাম। কিন্তু এতিয়া আজি থুলমূলকে এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে যে ভিজেফ ক্লাব কি, আচলতে ইয়াৰ ইনকাম কেনেকৈ হয়, ঘৰত বহিনো কেনেকৈ মানুহবোৰে ইনকাম কৰি আছে, সেই সৰু সৰু কথাবোৰ আপোনালোকক আমি এই বৰ্ডত আহি আমি আপোনালোকক দেখাম। আপোনালোকে অলপ মন দি কথাখিনি শুনক, আৰু শুনিলে ভাবোঁ আপোনালোকে উপকৃত হ'ব, আৰু আপোনালোকে উপকৃত হ'লে আমাৰো ভাল লাগিব। গতিকে মই আৰম্ভ কৰিব লৈছোঁ ভিজেফ ক্লাব VGF ক্লাব ইণ্টাৰনেশ্যনেল হলিডেজ প্ৰাইভেট লিমিটেড। এইটো এটা কোম্পানী। এইটো কেনেকুৱা কোম্পানী? এইটো এটা হ'ল সাৰ্ভিস বেস্ট কোম্পানী। সাৰ্ভিস বেস্ট কোম্পানী। যেনেকে আপোনালোকে আজি তাৰিখত ফ্লিপকাৰ্ট, এমাজন, ওলা যিবোৰ সাৰ্ভিস আপোনালোকক দি থাকে, সেইবোৰ হ'ল সাৰ্ভিস বেস্ট কোম্পানী। তেওঁলোকৰ কামেই হ'ল সাৰ্ভিস দিয়াৰ, তেওঁলোকৰ নিজস্ব একো নাই। আজি ওলা হওক, উবেৰ হওক, তেওঁলোকৰ কোনো নিজা গাড়ী নাই, লোকৰ গাড়ীৰ পৰা তেওঁলোকে ব্যৱসায় কৰি আছে। আজি ফ্লিপকাৰ্ট, এমাজনৰ নিজস্ব কোনো দোকান নাই, তেওঁলোকে আপোনালোকক সকলো ধৰণৰ যি বিচাৰিছে আপোনালোকে অনলাইন অৰ্ডাৰ কৰিছে, সেইবোৰ আপোনালোকৰ ঘৰত দি তাৰ ওপৰত ব্যৱসায় কৰি তাৰ ওপৰত এটা মাৰ্জিন লৈ কাম কৰি আছে, আৰু গোটেই বিশ্বব্যাপী তেওঁলোকে গোটেই কাম কৰিবলৈ ব্যৱসায় কৰিবলৈ সমৰ্থ হৈছে। আৰু সেই হিচাপত যিসকল মানুহ তাৰ লগত জড়িত হৈ আছে, সেইসকল মানুহেও ইনকাম পাইছে আৰু কোম্পানীয়েও ইনকাম পাইছে। সেইবোৰ হ'ল সাৰ্ভিস বেস্ট কোম্পানী। আৰু ভিজেফ ক্লাব ইণ্টাৰনেশ্যনেল হলিডেজ প্ৰাইভেট লিমিটেড, আগতে আপোনালোকক কৈ ৰাখোঁ যে ই কোনো ধৰণৰ MLM কোম্পানী নহয়। MLM কোম্পানী বুলি নাভাবিব। আমি পিছলৈ যোৱাৰ লগে লগে কিছু কথা আপোনালোকে দেখি ভাবিব যে এইটো MLM কোম্পানী নেকি। গতিকে ই এটা MLM কোম্পানী নহয়। ভিজেফ ক্লাব ইণ্টাৰনেশ্যনেল হলিডেজ প্ৰাইভেট লিমিটেড, আপোনালোকে ইণ্টাৰনেশ্যনেল হলিডেজ প্ৰাইভেট লিমিটেড মানে তেওঁলোকে ইণ্টাৰনেশ্যনেল টুৰ প্ৰভাইড কৰে। ইণ্টাৰনেশ্যনেল টুৰ, আপুনি যদি বাহিৰৰ ক'ৰবালৈ যাবলৈ বিচাৰে, তেতিয়াহ'লে এটা আপোনালোকক যিবোৰ টুৰ কৰিব, সেই টুৰ প্ৰভাইড কৰা এটা কোম্পানী হ'ল, তেওঁলোকে আপোনালোকক ছাৰ্ভিচ দিয়ে। তো গতিকে ছাৰ্ভিচ বেস্ট এটা কোম্পানী। আৰু এই কোম্পানীটোৰ লগত জড়িত হৈ আপোনালোকে বহুতো ধৰণৰ ইনকাম কৰিব পাৰে। আৰু এওঁলোকে যিটো বিজনেছ মডেল কৰিছে, সেই বিজনেছ মডেলটোক কোৱা হয় PPP মডেল বুলি কোৱা হয়, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কাম কৰিছে। ইয়াত পাব্লিক হৈ গ'ল আপুনি মই, প্ৰাইভেট হৈ গ'ল কোম্পানীটো, আৰু কোম্পানী আৰু আমাৰ মাজত এটা পাৰ্টনাৰশ্বিপত এইটো অংশীদাৰিত্বত এইটো চলি আছে। তো গতিকে ইয়াত কোনো ধৰণৰ মালিক নাথাকে। ইয়াত থাকিব CEO থাকে, চিফ এক্সিকিউটিভ অফিচাৰ,
আৰু তেওঁ গোটেই সিস্টেমটো কন্ট্ৰোল কৰে আৰু গতিকে আপুনি যদি ইয়াত জয়েন হয় আপুনি ইয়াৰ এজন অংশীদাৰ মানে আপুনি এজন ইয়াৰ মালিক ইয়াত মালিক হিচাপে আপুনি কাম কৰিব লাগিব আৰু তলত আপুনি কাম কৰাৰ কোনো প্ৰয়োজন নাই আৰু গতিকে ইয়াত কোনো কোম্পানীয়ে কাৰো পৰা এটকাও নলয় আৰু কোম্পানীয়ে তেনেকে এটকাও পেমেন্ট নকৰে আৰু সম্পূৰ্ণ বস্তুটো গোটেই সিস্টেমটো আপোনালোকক যেতিয়া দেখাম প্ৰত্যেকটো পইচাৰ আপুনি মালিক হিচাপে যেনেকে আপোনাৰ অধিকাৰ থাকে প্ৰত্যেকটো হিচাপ লয় ইয়াত প্ৰতিটো পইচাৰ হিচাপ আপোনালোকে ল'ব পাৰিব ক'ত গৈছে কি হৈছে কি নহৈছে এই সকলো কথাখিনি আপোনালোকে চাব পাৰিব আৰু কোম্পানী সিইও বুলি মই যাৰ কথা ক'লো এই সিইও হৈ গ'ল ৰাজীৱ জয়সৱাল সিইও ৰাজীৱ জয়সৱাল এওঁৰ ঘৰ হৈ গ'ল ইউপি আমাৰ ইণ্ডিয়াৰ ইউপি তেওঁৰ ঘৰ ঠিক আছে এতিয়া আমি কোম্পানী অফিচৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিম কোম্পানী অকল ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ 9খন দেশত তেওঁলোকে কাম কৰি আছে এতিয়া এই কোম্পানীৰ হেড অফিচ হ'ল পাটায়া এডমিন অফিস ইউপি और ब्रांच ऑफिस दिल्ली এইকেইটা অফিসৰ পৰা কন্টাক্ট কৰি আছে আৰু ৰিসেন্টলি এটা অফিস নতুনকে ষ্টাৰ্ট কৰিছে হেতু হৈ গ'ল সোৰাত এইকেইটা অফিসৰ পৰা তেওঁলোকে গোটেই কাম কাজ চলাই আছে আৰু ভৱিষ্যতে আৰু অফিস তেওঁলোকে আগবঢ়াই নিব আৰু এতিয়া আমি যিজন সিইও তেওঁ বেকগ্ৰাউণ্ডৰ বিষয়ে আপোনালোকক অলপ কম এই কোম্পানী সিইও অলৰেডি মই ক'লোৱে যে মিষ্টাৰ ৰাজীৱ জয়সৱাল তেওঁ ঘৰ ইউপি তেওঁৰ ব্যৱসায় আছে কি তেওঁ এজন উদ্যোগপতি তেওঁ আইৰণ মেচিন বনোৱাৰ এটা নিজা ফেক্টৰী আছে আৰু যি টাইটেনিয়াম গ্লাছ যিবোৰ আমাৰ গাড়ীত ব্যৱহাৰ হয় তেনেকুৱা টাইটেনিয়াম গ্লাছৰ এটা ফেক্টৰী আছে তাৰ ওপৰত তেওঁ পাটায়া থাইলেণ্ডত তেওঁ নিজা হোটেল আছে আৰু তাত যিখিনি সাৰ্ভিস প্ৰভাইড কৰে সেই সাৰ্ভিস প্ৰভাইডৰ যিখিনি পাৰ্লাৰ হওক বা যিখিনি আছে সেইখিনি তেওঁ নিজৰ এটা প্ৰপাৰ্টি আছে তেওঁ অলৰেডি যথেষ্ট এষ্টাব্লিছ এজন মানুহ তাৰ ওপৰত তেওঁ এই ভিজেট ক্লাব ইণ্টাৰনেশ্যনেল হলিডেজ প্ৰাইভেট লিমিটেড নামেৰে যিটো আপোনাৰ টুৰ কোম্পানী খুলিছে এই কোম্পানীটোৰ লগত আমি জড়িত হৈছোঁ আৰু তেওঁ ইয়াত সিইও হিচাপে চলাই আছে চিফ এক্সিকিউটিভ অফিচাৰ হিচাপে চলাই আছে আৰু আমি তেওঁৰ লগতে সহযোগ কৰি পাৰ্টনাৰশ্বিপ হিচাপে কাম কৰি আছো আপুনিও ইয়াত পাৰ্টনাৰশ্বিপ হিচাপে জড়িত হ'ব পাৰে এতিয়া আমি যাওঁ ইয়াৰ বিজনেছ মডেলটোলৈ পিপিপি মডেল যিটো বিজনেছটো আপোনালোকক দেখাবলৈ যাম এই বিজনেছটো খুব মন দি চাব বিজনেছটো ইনকাম বহুত ধৰণৰ আছে কেনেকৈ ইনকাম কৰিব পাৰি সেই ইনকামবোৰ আপোনালোকে চাব আৰু মই বাৰে বাৰে কওঁ এইটো কেতিয়াও আপোনালোকে MLM কোম্পানী বুলি নাভাবিব আৰু ইয়াত কথা হ'ল কি ইয়াত শিকক আৰু শিকাওক ইয়াত প্ৰত্যেকটো বস্তু আপোনাৰ মোবাইলৰ এপছত পোৱা যাব ভিজেট ক্লাব বুলি আপোনাৰ প্লে ষ্টৰত সাৰ্চ কৰিব আপুনি দেখিব ভিজেট ক্লাব বুলি এটা পাব আপুনি সেইটো ইনষ্টল কৰি ল'লে হ'ল আৰু তাৰ পৰা আপুনি সকলো ধৰণৰ কাম কাজ চলাব পাৰিব আপুনি কাৰো পৰা একো কাৰো লগত একো যোগাযোগ নকৰাকৈ আপুনি নিজে কৰিব পাৰিব কোম্পানী কল চেণ্টাৰ আছে কিবা অসুবিধা হ'লে কল চেণ্টাৰৰ লগত যোগাযোগ কৰি আপুনি কাম কৰিব পাৰে আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰে যিটো মডেল দিছে পিপিপি মডেল যিটো আছে যিটো বিজনেছ মডেল আছে সেই বিজনেছ মডেলটোৰ মতে আপুনি কাম কৰি গ'লে হ'ল এতিয়া কোম্পানীৰ বিজনেছ মডেললৈ যাওঁ সেইখিনি আলোচনা কৰোঁ কোম্পানী কি কৈছে যে ৪৪,৯৯৯ টকা এইটো এটা বুকিং এমাউণ্ট এটা থাইলেণ্ড পেকেজ থাইলেণ্ড আপোনাৰ পাটায়া পেকেজ এই পেকেজটো আপুনি বুক কৰিব লাগে প্ৰথম হ'ল কাম আপোনাৰ এই পেকেজটো বুক কৰা এই পেকেজটো বুক কৰিব লাগে যদি কোনো আজি তাৰিখত কি হয় একচুৱেলি কোনো মানুহে এনেকৈ একেলগে যোৱাৰ সপোন সকলোৱে থাকে কিন্তু একেলগে এটা ডাঙৰ ৰাশি পইচা ইমান ডাঙৰ এটা এমাউণ্ট দি কিনে কোনো ফটকৈ বিদেশত ফুৰিবলৈ যাবলৈ নোৱাৰে আমাৰ মধ্যবিত্ত মানুহখিনি সকলোৰে সপোন হৈ থাকি যায় কিন্তু
এটা কথা হ'ল কি এই পেকেজটো আমি মধ্যবিত্ত মানুহখিনিয়ে যাব নোৱাৰোঁ তাৰ বাবে কোম্পানীয়ে এটা আমাক সুবিধা দিছে আমি কি কৰিব পাৰোঁ মাত্ৰ 1770 টকা আমি মাত্ৰ 1770 টকা দি এই পেকেজটো আমি বুকিং কৰিব পাৰোঁ বুকিং ইয়াৰে 1500 টকা বুকিং এমাউণ্ট হিচাপে ল'ব বুকিং এমাউণ্ট আপোনালোকে বুজি পাইছে বুকিং এমাউণ্ট হিচাপে আপুনি দিব আৰু তাতে 270 টকা পেকেজটোৰ এগেইনষ্টত আপুনি জিএসটি দিব ভাৰত চৰকাৰ তো গতিকে 1770 টকা দি আপুনি কোম্পানী বুকিং কৰাৰ লগে লগে আপোনাৰ মেইলত কোম্পানী ইনভয়েস আহি যাব যেনেকৈ আমি ফ্লাইটৰ টিকেট কটাৰ লগে লগে আপুনি ইনভয়েসটো পাই যায় তেনেকৈ এই টুৰটো বুক কৰাৰ লগে লগে আপোনাৰ ইনভয়েস আহি যাব 44999 টকাৰ পৰা আপোনাৰ এই 1500 টকাটো এটো টেক্স দিলে বাকি 1500 টকাটো মাইনাস হয় বাকি পইচাখিনি আপুনি দিব লাগিব আপুনি যেতিয়াই যায় তেতিয়া বাকি পইচাখিনি পে কৰি আপুনি যাব পাৰে আপুনি 1500 টকা দি পেকেজটো বুক কৰি ৰাখিছে আপুনি যেতিয়াই যাওক এই ৰেটত আপুনি যাব পাৰিব বুকিং কৰাৰ লগে লগে আপুনি কি পাব সুবিধা কি পাব যেতিয়া যাব 10% এটা ডিসকাউন্ট পাব আৰু 2499 টকা আপুনি কেশবেক পাব যেতিয়া যাব এই দুটা সুবিধা আপুনি পাব তাৰ ওপৰত বুকিং কৰাৰ লগে লগে কেইটামান আপোনাক সুবিধা দিছে সুবিধা এক আপুনি লাইফ টাইম মেম্বাৰশিপ পাব কোম্পানী আপুনি যেতিয়া পিছত টুৰ কৰিব বেলেগ বেলেগ টুৰ কৰিব তেতিয়া কোম্পানী বা আপুনি 10% ডিসকাউন্ট ল'ব পাৰিব বা বেলেগক পঠিয়ালে ডিসকাউন্ট ল'ব লাগিব ডিসকাউন্ট পাব লাইফ টাইম মেম্বাৰশিপ পাব সেকেন্ড পাব আপুনি 10% ডিসকাউন্ট যিকোনো টুৰত আৰু যেটো 2499 টকা কেশবেকৰ সুবিধাটো আপুনি পাইছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি এই জয়নিংটো কৰিয়ে এই বুকিংটো কৰিয়ে আপুনি এটা ডাঙৰ সুবিধা পাইছে এটা বিজনেস অপৰচুনিটি যৰ পৰা আপুনি মনে বিচৰা পইচা ইনকাম কৰিব পাৰিব এইটো হৈ গ'ল আমাৰ কাৰণে আটাইতকৈ ভাল কথা যেটো আজি আমি কৰি আছো আপুনি কৰিব পাৰিব এই বিজনেস অপৰচুনিটিটো ল'ব পাৰিব 1770 টকা মাত্ৰ দি আপুনি টুৰটো বুক কৰিলে বুকিং আপুনি ইনভয়েসও পালে যেতিয়া মন যায় তেতিয়া যাব পাৰিব গলে এই সুবিধা কিটা পাব 10% ডিসকাউন্ট 2499 টকা কেশবেক পাব এইখিনিটো ল'ব পাৰিব আৰু কাৰোবাক পঠিয়ালে 10% আপুনি বেনিফিট ল'ব পাৰিব তাৰ ওপৰত আপুনি এটা বিজনেস অপৰচুনিটি পাব এইখিনি লকে কথা আপোনালোকে ক্লিয়াৰ হ'ল এতিয়া আমি যাম যদিহে আপুনি বিজনেস অপৰচুনিটি ল'ব বিচাৰে বিজনেস অপৰচুনিটি ল'ব বিচাৰিলে আপুনি কি কি কৰিব লাগিব আমি এতিয়া এখিনি লৈ যাম বিজনেস অপৰচুনিটিটো যদি আপুনি ল'ব বিচাৰে তেতিয়া হলে ইয়াত ৰেফাৰেল আৰ্ন সিস্টেমত আপুনি যাব লাগিব যেনেকৈ ধৰি লওক আপোনাৰ গুগল পে যদি মই কাৰোবাক ৰেফাৰ কৰি দিলো 81 ৰুপিছ এটা ৰেফাৰ ইনকাম হিচাপে আমি পাওঁ তো গতিকে ইয়াত যদি আপুনি কাৰোবাক ৰেফাৰ কৰে যদি কোনোবা এজন মানুহে আপোনাৰ তলত বুকিং কৰে ধৰি লওক এই মানুহজনে আপোনাৰ তলত বুকিং কৰিলে এই মানুহজনৰ পৰা কি পাব আপুনি ডাইৰেক্ট ৰেফাৰেল হিচাপে 100 টকা পাব ধৰি লওক আনাদাৰ আৰু এজন মানুহ বুকিং কৰিলে 2 নম্বৰ মানুহ এজন 1 নম্বৰ মানুহ এজন 2 নম্বৰ মানুহ তেতিয়া ইয়াৰ পৰা আপুনি 100 টকা এটা ডাইৰেক্ট ৰেফাৰেল হিচাপে পাব আৰু এতিয়া ইয়াত আৰু বিভিন্ন ধৰণৰ ইনকাম দিছে ইনকামবোৰ মই কৈ দিছো আপোনালোকক ইয়াত এটা দিছে আপোনাৰ ডাইৰেক্ট ৰেফাৰেল ইনকাম তাৰপিছত 2 নম্বৰ দিছে আপোনাৰ ক্লাব ইনকাম প্ৰায় 6টা টাইপৰ ইনকাম দিছে আপোনাৰ 3 নম্বৰত দিছে আপোনাৰ লিডাৰশিপ ইনকাম 4 নম্বৰত দিছে এফিলিয়েটেড ইনকাম 5
5 নম্বৰত আপোনাক দিছে CMC ইনকাম আৰু 6 নম্বৰত দিছে CMC ৰেটিং ইনকাম তাৰ উপৰিও আপোনাক এৱাৰ্ড ৰিৱাৰ্ড হিচাপে আৰু কিছুমান দিছে সেইখিনিও মই কম এতিয়া কথা হ'ল কি আপুনি পালে এই দুজন মানুহক যদি আপুনি ৰেফাৰ কৰে তেতিয়া হলে আপুনি ডাইৰেক্ট ৰেফাৰ ইনকাম হিচাপে এই মানুহজন পায় 100 টকা এই মানুহজনৰ পায় 100 টকা এতিয়া এটো পালে এতিয়া আপোনাৰ আহি যাব ক্লাব ইনকাম কেনেকৈ পাব ইয়াত A B C D E F এটা ছটা ক্লাব আছে এখিনি হৈ গ'ল ক্লাব এখিনি ক্লাব এতিয়া কি হ'ল এই মানুহজন আপুনি ৰেফাৰ কৰিছিলে এই মানুহজনকো আপুনি ৰেফাৰ কৰিছিলে এতিয়া আপুনি যে 1770 টকা দিছিলে এই পইচাটো ক'ত গ'ল কি হ'ল এই কথাটোৰ বিষয়ে অকমান আহি লওঁ কেলে আপোনাৰ মই আগতেও কৈছো যে আপোনাৰ পইচা আপুনি হিচাপ লওক আপোনাৰ পইচা কোলৈ গ'ল কি হ'ল এটো কোনো এমএলএম কোম্পানী নহয় যে আপুনি পইচা দিলে হিচাপ আপুনি নাপালে হিচাপ কোম্পানীলৈ গ'ল আপুনি আজিলৈকে হিচাপ বিচাৰি ঘূৰি ফুৰিছে কিন্তু হিচাপ পোৱা নাই তেনেকুৱা কথা নহয় ইয়াৰ কথা হ'ল কি প্ৰতিটো পইচাৰ হিচাপ আপুনি মালিক হিচাপে ল'ব পাৰিব মালিক হিচাপে ইয়াত হিচাপ পাব ইয়াত এতিয়া 1770 টকা আপুনি দিছিলে এই 1770 টকাৰ গোটেই ক'ত গ'ল আপোনাক এতিয়া ক্লিয়াৰকে মই বুজাই দিছো আপোনালোকে চাব পাৰে 100 টকা দিলে ডাইৰেক্ট ৰেফাৰেঞ্চত যেনেকৈ কৰো এই মানুহজনক আপুনি ৰেফাৰ কৰিছিলে বা আপোনাক যিজনে ৰেফাৰ কৰিছিলে তেওঁক আপুনি 100 টকা দিব 700 টকা যাব ক্লাব ইনকামৰ নামৰ ক্লাব ইনকাম 200 টকা যাব এফিলিয়েটেড ইনকামৰ নামত হাততে 9,000 টকা হিচাপ পালে আপুনি আৰু 500 টকা যাব CMC ইনকাম এবোৰ কি ক'ত নামবোৰ কি যিবোৰ কৈছো এইবোৰ বিষয়ে মই সব আপোনালোকক বহলাই কম আৰু 270 টকা দিব আপুনি GST ভাৰত চৰকাৰ GST দিব মুঠতে হিচাপ কৰি চাও আপুনি 1770 টকা আপুনি টোটাল পেড কৰিলে ইয়াৰ পৰা 1 টকা পইচা কোম্পানীলৈ যোৱা নাই আপুনি ইয়াত এটাই সিস্টেম ইয়াত কোনো কোম্পানীলৈ পইচা পঠিয়াব লগিয়া আপোনাৰ নহয় কাৰো হাতে পইচা দিব লগিয়া নহয় প্ৰতিটো কাম নিজে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব আৰু নিজৰ মোবাইলতে সকলো হিচাপ নিকাচ চাব পাৰিব ইয়াত কথা হ'ল কি জয়নিংৰ কাৰণে খুব সুন্দৰ এটা সিস্টেম আছে আপুনি গুগল প্লে ষ্ট'ৰ পৰা আপুনি ভিজেট ক্লাব ডাউনলোড কৰি লওক ভিজেট ক্লাব এপছ এটা আছে এই এপছটো আপুনি ডাউনলোড কৰি লওক ডাউনলোড কৰি লোৱাৰ লগে লগে আপুনি যদি ভাবে যে মই ইয়াত জয়েন হৈ লওঁ আপোনাক যোনে চিনাকি কৰাইছে যোনে আপোনালৈ পঠিয়াইছে তেওঁ ৰেফাৰ আইডিটো বিচাৰিব তেওঁ ৰেফাৰ আইডি এটা দিব আৰু সেই তেওঁ যিটো বুকিং ইনভয়েস নাম্বাৰ সেই নাম্বাৰটো আপোনাক দিব সেই নাম্বাৰটোৰ পৰা আপুনি জয়েন হ'ব পাৰিব জয়েন হোৱাৰ লগে লগে তাত ক্ৰিয়েট একাউণ্ট বুলি এটা সিস্টেম আছে এপছটো ডাউনলোড কৰাৰ লগে লগে ক্ৰিয়েট একাউণ্ট বুলি দেখিব ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব আপোনাক পঠিওৱা মানুহজনৰ নাম্বাৰ ফোন আপোনাৰ নিজৰ ফোন নাম্বাৰটো দিব তাত ভেৰিফাই হ'ব ওটিপি আহিব ওটিপি অহাৰ লগে লগে ফৰ্ম আহিব ফৰ্মত লগে লগে আপুনি আপোনাক যোনে পঠিয়াইছিলে তেখেতৰ ৰেফাৰ আইডিটো বিচাৰি আপুনি তাত বহুৱাই দিব তাৰ তলত আপোনাৰ নিজৰ ইমেইল নাম চাম সম্পূৰ্ণ ভৰাই আপুনি লগইন কৰি দিব আপোনাৰ নিজৰ ইয়াত বুকিং হৈ যায় এটা বুকিংৰ পেমেন্ট দিবৰ কাৰণে তাতে অপচন আছে লেফট সাইডত আপুনি বাই পেকেজ বুলি আছে আপুনি বাই পেকেজত গৈ কিনে পেকেজটো আপোনালোকে বুক কৰিব পাৰিব নিজে কাৰ্ড পেমেন্ট কৰি আপুনি 1770 টকা পেমেন্ট গেটৱে সিস্টেম আছে তাত কাৰ্ড পেমেন্ট কৰি দিলে কাৰ্ড পেমেন্ট কৰি দিয়াৰ লগে লগে কোম্পানীলৈ গুচি গ'ল কোম্পানীয়ে আপোনাক জাস্ট ডিজিটেল ৱালেট দি দিব ডিজিটেলত 1770 যে লৈছিলে এই কোম্পানীয়ে জাস্ট অকল সাৰ্ভিছে দিব কোম্পানীয়ে 1 টকা আপোনাৰ পৰা নলয় 1770 টকা কোম্পানী লৈ যাব আৰু 1770 টকা আপোনাৰ আকৌ ৱালেটত দি দিব আপুনি নিজ হাতেৰে এই পইচাখিনি ভাগ কৰিব চৰকাৰক কিমান দিব লাগে আপুনি আপোনাক যোনে আপোনাক বুকিং কৰোৱাইছে সেই মানুহজনক কি দিব লাগে আৰু এই পইচাটো ক'ত যাব এই পইচাটো ক'ত যাব এই গোটেই কথাখিনি আপোনাৰ লিষ্ট আহি যাব আৰু আপুনি পে নাও কৰি নিজে
বুটাম টিপি আপুনি পইচাখিনি পঠিয়াই দিব। আপুনি যেনেকৈ পঠিয়াইছে এতিয়া আপুনি ৰেফাৰ কৰা মানুহে আপোনালৈ পঠিওৱাৰ আৰম্ভ কৰিব আৰু তেতিয়াৰ পৰাই আপোনাৰ ইনকাম আৰম্ভ হ'ব। এতিয়া কথা হ'ল ABCDEF এই 6টা ক্লাব আছে বুলি ক'লো। এই মানুহজনৰ কাৰণে এই মানুহজন 1 লাখ বা এই মানুহজনৰ কাৰণে এই মানুহজন 1 লাখ। 1 লাখলৈ ক্লাব ইনকাম কিমান পঠিয়াব? 100টো আপুনি পালে, এতিয়া পাব দুজন মানুহৰ পৰা 2 × 700 1400 টকা এটা আপুনি পাব। ঠিক আছে, এতিয়া 1400 টকা আপুনি পোৱাৰ লগে লগে আপুনি 1400 টকা ৰাখিব নোৱাৰিব। ইয়াত এটা চিষ্টেম আছে, চিষ্টেমটোৰ বিষয়ে মই অকণমান কৈ দিছোঁ। ইয়াৰ ইনকামটো কেনেকৈ হয়। আপোনাক দুজন মানুহে 1400 টকা দিলে, 1400 দিয়াৰ লগে লগে আপুনি আপগ্ৰেড কৰিব লাগিব 900 টকা। আপোনাৰ ৱালেটত আহিব ৱালেট ইনকাম, যিটো আপুনি ইনষ্টেণ্ট আপুনি উইড্ৰল মাৰি বেংকত লৈ ল'ব পাৰে 500 টকা, 9 × 5 = 1400 টকা। প্লাছ আপুনি 100 আৰু 100 দুজন মানুহৰ পৰা 200 টকা। মুঠতে আপোনাৰ ৱালেটত আপুনি দেখিবলৈ পাব 700 টকা এটা আপোনাৰ ৱালেটত আহিব। ফাৰ্ষ্ট দুজন মানুহ দিয়াৰ লগে লগে আপুনি 700 টকা এটা আপোনাৰ ৱালেটত পাব। সেইটো আপুনি উইড্ৰ কৰিব পাৰিব। ইনষ্টেণ্ট উইড্ৰ চিষ্টেম আছে, ইয়াত উইকলি উইড্ৰ চিষ্টেম আছে, সকলো ধৰণৰ উইড্ৰ চিষ্টেম আছে। যদি বোলে আপুনি নহয় বোলে ৱালেটৰ পৰা জইনিং লওক, তেনেকৈও ল'ব পাৰে। যিমান ধৰণে আপুনি ল'ব বিচাৰে সেই তেনেকুৱা ধৰণৰ ইয়াত ইনকাম বা উইড্ৰৰ পইচা লোৱাৰ সুবিধা আপোনাৰ আছে, ল'ব পাৰিব। গতিকে দুজন মানুহ 1400 পালে, 900 টকা আপগ্ৰেড কৰিলে, 700 টকা ৱালেটত পালে, আপুনি ইনষ্টেণ্ট উইড্ৰ কৰি লৈ লওক। আপোনাৰ বেংক একাউণ্ট ডিটেইলছ আপোনাৰ ভৰাই লওক, ভৰাই আপুনি উইড্ৰ লৈ লওক, কোনো প্ৰব্লেম ইয়াত নহয়। তাৰপিছত ছেকেণ্ড লেভেল যাবলৈ হ'লে এতিয়া কি হ'ব? 4জন মানুহ বুলি ক'লো। 4জন মানুহ, এইটো ভুল নাভাবিব যে মাথা গঞ্জি বোলে মই এই দুজন দিলোঁ, এই দুজনে দুজন দিয়াৰ লগে লগে এই 4জন নহয়। 4জন 1 লাখ কমপ্লিট কৰা মানুহ। যি মানুহে আপুনি 1 লাখ কমপ্লিট কৰিলে মানে আপুনি দুজন মানুহ দিলে, 1400 পালে, 900 ওপৰজনলৈ পঠিয়ালে, তেনেকুৱা মানুহ 4জন। সেই 4জন মানুহে আপোনাক পঠিয়াব 900 টকাকে 3600 টকা। ইয়াৰ পৰা 2000 টকা অট'মেটিক আপগ্ৰেড হৈ গুচি যাব C ক্লাবলৈ আৰু আপোনাৰ হাতলৈ থাকিব 1600 টকা আৰু এই পইচাটো আপুনি উইড্ৰল মাৰি ল'ব পাৰিব। তাৰপিছত 8জন B ক্লাব কমপ্লিট কৰা মানুহ, যোন মানুহে 3600কে পাইছে, 2000 আপগ্ৰেড কৰিছে, 1600 একাউণ্টত পাইছে, তেনেকুৱা 8জন মানুহে আপোনাক 2000 টকাকে পঠিয়াব, 16000 টকা আহিব, 10000 টকা আপুনি আপগ্ৰেড কৰিব, 6000 টকা আপুনি উইড্ৰল ল'ব। তাৰপিছত D ক্লাবত আপোনাৰ 16জন মানুহে আপোনাক দিব 10000 টকা। আপুনি পাব 1,60,000 টকা, 1,60,000। 1 লাখ আপগ্ৰেড হ'ব আৰু 60,000 আপুনি ৱালেটত আহিব, আপুনি উইড্ৰল ল'ব পাৰিব। তাৰপিছত 32 মেম্বাৰ D ক্লাব কমপ্লিট কৰা, তেওঁলোকে দিব 1 লাখকে আপোনাক, মুঠতে আপুনি পাব 32 লাখ। তাৰে 20 লাখ আপগ্ৰেড কৰক, 12 লাখ উইড্ৰল লওক। তাৰপিছত লাষ্ট ষ্টেজত আপোনাৰ 64জন মানুহ, 64 মেম্বাৰ্ছে আপোনাক দিব 20 লাখকে, আপুনি পাব টোটেল 12.80 কৰোৰ। তাত কোনো আপগ্ৰেড নাই, টোটেল ইনকাম আপোনাৰ এইখিনি যদি যোগ কৰোঁ টোটেল 12.96 কৰোৰ আপোনাৰ এই লেভেলত ইনকাম হয়। এই চিষ্টেমটো অটো চিষ্টেমত চলে। ইয়াত আপুনি কৰিবলগীয়া একো নাই, অলৰেডি অটো ছফ্টৱেৰ, AI ছফ্টৱেৰ বুলি কয়, সেই ছফ্টৱেৰত হৈ যায়। এটা মেট্ৰিক্স প্লেন হয়, তো গতিকে গোটেই চিষ্টেমটো অট'মেটিক চলে। আপোনাৰ যেতিয়া তলত বুকিংবোৰ গৈ থাকিব, বুকিংবোৰ গৈ থকাৰ লগে লগে আপোনাৰ ধৰি লওক এনেকুৱাও কেতিয়াবা হয়, আপুনি
এজন বুকিং দিছে, সেকেন্ড বুকিং দিব পৰা নাই, কিন্তু তেনেকুৱাতে বেলেগ এজনৰ বুকিংৰ মানুহ আহি আপোনাৰ ইয়াত দি দিলে, কিন্তু আপোনাৰ ৱালেটত পইচা দেখাই আছে, কিন্তু আপুনি উইথড্ৰ ল'ব নোৱাৰিব। যেতিয়ালৈকে আপুনি ডাইৰেক্ট নিদিয়ে। আপুনি পইচা উইথড্ৰ কৰিবৰ কাৰণে ইয়াত এটা চিষ্টেম আছে কি 1 and 2 দুজন ডাইৰেক্ট, এইটো হৈ গ'ল মেণ্ডেটৰী ফৰ পেয়াৰ। এই দুজন মানুহ আপুনি দিয়াটো বাধ্যতামূলক। এই দুজন দিয়াৰ পিছতহে আপুনি পইচা উইথড্ৰ কৰিব পাৰিব, নহ'লে আপোনাৰ ৱালেটত জমা থাকিব, কিন্তু উইথড্ৰ হ'লে ল'ব নোৱাৰিব। উইথড্ৰ হ'লে আপুনি এইটো দিব লাগিব। গতিকে মই ক্লাব ইনকামটোৰ বিষয়ে বুজালো, ডাইৰেক্ট ইনকামটোৰ বিষয়ে বুজালো, ডাইৰেক্ট ৰেফাৰেল কেনেকৈ পালে 100 টকা, ক্লাবৰ পইচা কেনেকৈ পালে, দুটা ইনকাম মই অলৰেডি আপোনালোকক ক'লো। এতিয়া যাম মই 3 নম্বৰ ইনকামলৈ, যাক কোৱা হয় এফিলেটেড ইনকাম। এফিলেটেড ইনকামৰ মতে চাৰ্টখন এতিয়া মোৰ বৰ্ডত সৰু হৈছে কাৰণে মোহাৰি দি গৈ আছো, আপোনালোকে মন কৰিব এফিলেটেড ইনকামৰ বাবে 200 টকা এটা কাটিছিলে, আপোনাৰ 1700 টকা বা 200 টকা এটা কাটিছিলে। সেইটো ক'ত খৰচ হৈছে? তাৰ খৰচ আপুনি এজন মালিক হিচাপে আপুনি প্ৰতিটো খৰচৰ হিচাপ ৰাখক আৰু ইয়াত হিচাপটো দেখি যাব। এতিয়া যি আপুনি 200 টকা দিছিলে, সেই 200 টকাটো একচুৱেলি কি হয় 36 লেভেলত ভাগ হৈ যায়। 36 লেভেল। ধৰি লওক আপুনি এজন মানুহ ৰেফাৰ কৰিছিলে, এওঁ এজন ৰেফাৰ কৰিছিলে, এওঁ এজন ৰেফাৰ কৰিলে, এওঁ এজন ৰেফাৰ কৰিলে, এওঁ ৰেফাৰ কৰিলে, এজন বা দুজন ৰেফাৰ কৰিলে, কথাটো ক'ব বা এওঁ গৈ কিনে এওঁ তলত 500 মান মানুহ হৈ গ'ল, কিন্তু এওঁ এজনে কৰিব পাৰিলে, এওঁ এজনে কৰিব পাৰিলে, এওঁ এজনে কোনো প্ৰব্লেম নাই, ইনকাম পাব। ইয়াত 100% চবে ইনকাম পাবই। কেলে যিটো এওঁ যিটো 1700 টকা দিছে, 1770 টকা দিছে, এওঁ যি 1770 টকা দিছে, এওঁ যি 1770 দিছে, এওঁ যি 1770 দিছে, চবৰে 200 টকা ওপৰৰ 36 জন মানুহলৈ ভাগ হৈ গৈছে। এই মানুহজনৰ পৰা প্ৰথম দুটা লেভেলৰ মানুহৰ পৰা, এইজন মানুহ আৰু এইজন মানুহ, আপোনাৰ কাৰণে দুটা লেভেল, এই দুটা লেভেল মানুহৰ পৰা 20 টকাকে পাব। তাৰ পিছৰ লেভেলৰ মানুহৰ পৰা 10 টকাকে পাব। তাৰ পিছত লেভেলৰ মানুহৰ পৰা 5 টকাকে, তাৰপিছত 3 টকাকে, লাষ্ট 36 নম্বৰ লেভেলটোৰ পৰা আপুনি 2 টকাকে পাব। মুঠতে 36 লেভেল যদি আপোনাৰ ফুলফিল এটা চিষ্টেমত চলিবলৈ হয়, তেতিয়াহ'লে ইয়াতে আপুনি ভাবিব নোৱাৰা, কল্পনা কৰিব নোৱাৰা এটা পইচা প্ৰায় 35,000 কোটি টকা আপোনাৰ আহে, ইয়াৰ পৰা ইনকাম হয়। সেইটো এটা দীঘলীয়া হৈ যায়, কিন্তু আপুনি কাম নকৰাকেও ইয়াত আপোনাৰ পইচা আহি থাকে। আপোনাৰ তলত যদি কাম হৈ থাকে, কোনোবাই যদি কৰি আছে, মানে সাধাৰণতে ইয়াৰ লগত মই এতিয়া আমাৰ এইটো MLM নহয় যদিও MLM-ৰ লগত মই আপোনালোকক এটা কথা মই কম্পেয়াৰ কৰি বুজাবলৈ বিচাৰিছোঁ যে চিষ্টেমটো দেখোঁতে আপোনালোকে MLM নিচিনা লাগিছে যদিও, তো গতিকে MLM-ত কি হয়, ধৰি লওক এই মানুহজনে কোনোবা এজন মানুহক এনেকৈ জইন কৰাই দিলে, সেই মানুহজনে কাম কৰিব নোৱাৰিলে, আৰু এজন মানুহক জইন কৰাই দিলে তেওঁৰ মতে, এওঁ এজন দিলে নোৱাৰিলে, এওঁ দিলে, কিন্তু সাধাৰণতে এনেকৈ গৈ থকা দেখা যায়, কিন্তু মানুহবোৰৰ ইনকাম নহয় সাধাৰণতে। তেওঁ এইফালে কৰিব লাগিব বা এইফালে কৰিব লাগিব, তেতিয়াহে তেওঁলোকে পইচা পায়। কিন্তু ইয়াত অকল যদি এটা এনেকৈ গৈও থাকে, তেতিয়াও আপোনাৰ ইনকাম পাব। আপোনাৰ অন্ততঃ এই পইচাটোতো কোম্পানীটো লোৱাটো নায়েই, 1770 টকা লোৱাই নাই, আপোনাৰ পইচা আপোনাক দিছে, আপুনি কাৰোবাক ডিষ্ট্ৰিবিউশ্যন কৰিছে, তো কিন্তু আপোনাৰ পইচা অট'মেটিক ইয়াৰ পৰা ঘূৰি অহাটো গ্ৰান্টেড, ঘূৰি আহেই। আৰু এতিয়া এটা কথা চাওক, এই চিষ্টেমটোত এটা কথা আছে, আপুনি এজন মানুহে দিছিলে আৰু নিদিলে, আৰু কিন্তু এই এজন মানুহে বা কি পালে 100 টকা পালে আৰু 700 টকা পালে, 800 টকা এটা আপুনি পালে। এই মানুহজনে তললৈ গৈ এখানে 500 মানুহে হৈ গ'ল যেনিবা। চবৰ পৰা আপুনি 20 টকা, 10 টকা, 5 টকা, 3 টকা, প্ৰত্যেকটো লেভেলৰ পৰা আপোনাৰ কিন্তু ইনকাম আহি আছে। আপুনি কাম কৰিলেও নকৰিলেও আপুনি দেখিব যে 2-4 মাহৰ পিছত আপোনাৰ ইয়াত বোলে 5,000 টকা এটা জমা হৈ আছে। কাৰণ ডেফিনেটলি হ'ব, কাৰণ 800 টকা হ'লে ইহঁতৰ পৰা 10 টকা, 20 টকা, 10 টকা, 20 টকা এনেকৈ যদি গৈ থাকে, তেতিয়া আপোনাৰ হ'ল। কিন্তু আপুনি উইথড্ৰল মাৰিব বিচাৰিলে পইচাটো, উইথড্ৰল মাৰিব বিচাৰোঁতে উইথড্ৰল নহয়। কেলৈ উইথড্ৰল নহয়? অলৰেডি কোৱা হৈছে যে আপুনি 2জন মানুহ ইয়াত দিব লাগিবই উইথড্ৰল মাৰিবৰ কাৰণে। ইয়াত আপুনি 2 নম্বৰ মানুহজন দিলে আপুনি উইথড্ৰল কৰিব পাৰিব। তেতিয়া আপুনি
যদি নিজৰো কাৰোবাৰ ঘৰৰে মানুহ বা নিজৰে যদি মাৰি দিয়ে তেতিয়াহ'লে উইড্ৰলটো আপোনাৰ হৈ যাব। ঠিক আছে, আপুনি উইড্ৰল ল'ব পাৰিব, কোনো ধৰণৰ আপোনাৰ অসুবিধা নহয়। এতিয়া এই দুটা মানুহ দিয়াৰ পিছত অট'মেটিক আপোনাৰ ক্লাব আপগ্ৰেড হৈ গৈ থাকে। আপোনাৰ এটা চাইজ চলিলে তাৰপৰাও মানুহে দিয়ে, য'ত খালী থাকে তাৰপৰা দিয়ে। এই চিষ্টেমৰ বিষয়ে মই আহিম। তো গতিকে আপুনি যদি দুজন মানুহ দি এৰিও দিয়ে, এটা চাইডেও যদি চলি থাকে, তেতিয়াও আপোনাৰ ইয়াত ইনকাম নিশ্চিত। মানে যেনি তেনি ইয়াত ইনকাম আপুনি পোৱাৰ এটা সম্ভাৱনা আছে আৰু পাইছে আৰু আমি পাইছোঁ আৰু বহুতে পাইছে। সেইখিনি গ্ৰুপ আপোনালোকে চাওঁ পৰা আমি দেখাব পৰা অৱস্থাত আছোঁ, কেনেকৈ এক চাইড চলি থাকিলে আমি পইচা পাওঁ। ঠিক আছে, এতিয়া আপোনালোকক ইয়াৰ পিছৰ ইনকামটো লৈ যাম, যিটো ইনকাম আপোনালোকক মই কৈছিলোঁ যে লিডাৰশ্বিপ ইনকামৰ বিষয়ে মই অলপ ক'ম। লিডাৰশ্বিপ ইনকামটো কেনেকৈ পায়? লিডাৰশ্বিপ ইনকাম পাবলৈ হ'লে আপুনি এটা কাম কৰিব লাগিব। আপুনি দুজন মানুহ ডাইৰেক্ট আপুনি ৰেফাৰ কৰিছে, কিন্তু লিডাৰশ্বিপ ইনকাম ল'বলৈ হ'লে 3 নম্বৰ মানুহ এজন আপুনি ডাইৰেক্ট ৰেফাৰ কৰিব লাগিব। কিন্তু আগৰখিনি কৰিব পাবৰ কাৰণে, চিংগুল পাবৰ কাৰণে, ক্লাবৰ পাবৰ কাৰণে আপোনাৰ এই 3 নম্বৰ মানুহজনৰ কোনো প্ৰয়োজন নহয়। কিন্তু লিডাৰশ্বিপ ইনকাম পাবলৈ হ'লে বা তাৰ পিছৰ আৰু ইনকাম আছে, সেই ইনকামবোৰ যদি আপুনি পাবলৈ হয়, তেতিয়াহ'লে আপুনি 3 নম্বৰ মানুহজন দিয়াটো বাধ্যতামূলক, আপুনি দিব লাগিব। গতিকে আপুনি 3 নম্বৰ মানুহজন দিলে। এতিয়া কি হ'ল আপুনি চাব, এই 3জন মানুহ দিলে, এওঁৰ পৰা 100 টকা আৰু 700 টকা, এওঁৰ পৰা 100 টকা আৰু 700 টকা পালে। 3 নম্বৰ মানুহজনৰ পৰা অকল 100 টকা পাব, বাকী পইচাটো নাপায়। কাৰণ কৈছোৱে মই আগতে যে আপুনি কোনোবা মানুহ এনেকুৱাও হ'ব পাৰে যে এজন মানুহ দিছে, ইজন নাই দিয়া, তেতিয়া এই 3 নম্বৰ মানুহজনকৈ এই মানুহজনক দি দিয়ে। তেনেকুৱা এটা ঘটনা ইয়াত ঘটে। সেইটো ছফ্টৱেৰ অট'মেটিক কৰে, কাক ক'ত দিব সেইটো ছফ্টৱেৰ কৰিব। সেইটো আপোনাৰ কোনো কথা নাই, মোৰ কথা নাই, সেইটো কোম্পানীৰ কোনো ধৰণৰ কথা নাই। সেইটো ছফ্টৱেৰ ছেট কৰিব, য'ত খালী জেগা থাকে তাতে সোমাই যায়। তো গতিকে এই 3জন মানুহ দিয়াৰ পিছত লিডাৰশ্বিপ ইনকাম কেনেকৈ আহিব? এই মানুহজনে যদি এজন ৰেফাৰ কৰে, এইটো এটা পেয়াৰ হ'ল, ইয়াৰ পৰা 200 টকা এটা পায়। এই মানুহজনে যদি এজন ৰেফাৰ কৰে, ইয়াতো 200 টকা এটা পায়। এই মানুহজনে যদি এজন ৰেফাৰ কৰে, ইয়াতো 200 টকা পায়। এনেকৈ ধৰণে ইয়াত ইনকাম আছে। যদি ইনকেছ এনেকুৱা ধৰণেও কেতিয়াবা ঘটিব পাৰে, ধৰি লওক আপুনি এ দিলে, বি দিলে, 1 দিলে, 2 দিলে, 3 দিলে, 1 2 3 3জন দিলে, 3 নাই দিয়ে, 1 এজন দিলে, 2 এজন দিলে, তেতিয়া আপুনি 200 পাব। যদি ইয়াত আকৌ এজন দিলে, আকৌ 200 পাব, কোনো কথা নাই। কিন্তু এই 200 এই পইচাটো, লিডাৰশ্বিপ পইচাটো পাবলৈ আপুনি কিন্তু চি দিয়াটো বাধ্যতামূলক। যদিহে আপুনি চি নিদিয়ে, অকল এ বি দি থৈ দিছে বোলে, চি নাই দিয়া, কিন্তু এ 10জন মানুহ দি দিলে, বি এ 10জন মানুহ দি দিলে, আপুনি কিন্তু চি দিয়া নাই, তেতিয়ালৈকে বা 3টো দিয়া নাই, আপুনি ইয়াত কিন্তু একো নাপায়। যেতিয়া আপুনি 3টো দি দিলে, এইখিনি 10জন দিয়াৰ পিছত আপুনি 3 দিলে, তেতিয়া এইফালৰ পৰা যদি এজন আহে, ইয়াৰ পৰা যদি এজন আহে, তেতিয়া কিন্তু এইটো 200 টকা পাব। তো গতিকে এটা কথাই ক'ব বিচাৰোঁ, আপুনি যদি ইনকাম কৰিম বুলি ভাবিছে, কাম কৰিম বুলি ভাবিছে, গতিকে 1 2 3 3জন ডাইৰেক্ট আপুনি ৰেফাৰ কৰক। এতিয়া ইয়াত এটা চিষ্টেম দিছে, প্ৰত্যেক 8 ঘণ্টাৰ মূৰে দিনটোত 3টা ছেশ্যন থাকে। মানে আমাৰ দিনত কিমান 24 ঘণ্টা থাকে। তো 8 ঘণ্টাকে 3 8 24 ঘণ্টাত 3টা ছেশ্যন থাকে। এটা ছেশ্যনত আপুনি যি 200 টকাকৈ পেয়াৰ কৈছোঁ, 500 টকা 8 ঘণ্টাত কেপিং, 3 ঘণ্টাত আপোনাৰ 1500 টকা কেপিং। ইয়াৰ ওপৰত আপুনি পইচা ল'ব নোৱাৰিব আপোনাৰ এটা বুকিং মেম্বাৰশ্বিপৰ এগেইনষ্টত। এই বুকিং মেম্বাৰশ্বিপৰ এগেইনষ্টত আপুনি সিমানেই পইচা ল'ব পাৰিব। এতিয়া আহিম আমি
নেক্সট ইনকাম CMC ইনকাম। আপোনালোকক মই কৈছিলোৱে যে এই ভাগখিনি আকৌ এবাৰ মই ভাগটো দৰকাৰ হ'লে আপোনালোকক লিখি দিছোঁ। এইটো চাওক 1770 ক'ত দিছিলে, 1770 ডাইৰেক্ট ৰেফাৰেলত আপুনি দিছিলে 100 টকা, ক্লাবত দিছিলে আপুনি 700 টকা। এই দুটা পইচাটো মই ক'ত বুজাই দিলোৱে আপোনাক। তাৰপিছত এফিলেটেড ইনকাম, আল্টিমেটলি এক চাইডে যদি মানুহখিনি হৈ থাকে তেতিয়া এফিলেটেড ইনকামৰ নামত 200 টকা আপোনাৰ 36 লেভেল ভাগ হৈ গ'লেই। এতিয়া হাততে নোৱাৰিকে 1000 টকা পালে। মই আৰু এটা কথা কৈছিলোঁ যে CMCত আপোনাৰ 500 টকা এটা যায়। এই CMCটো কি? ইয়াতো 1500 টকা হৈ গ'ল, আপোনাৰ পইচা হিচাপ পালে, আৰু 270 টকা আপুনি কি কৰিলে ভাৰত চৰকাৰক দি দিলে, GST হিচাপত দিলে। আপুনি বুকিং কৰা এই ট্ৰিপটো এগেইনষ্টত GST দি দিলে। তো গতিকে এই 500 টকাৰ হিচাপটোৰ বিষয়ে আপোনাক মই হিচাপ দিবলৈ ওলাইছোঁ। এই হিচাপটো কি আৰু এই পইচাটোৰ পৰা ইনকাম কি হয়, আপুনি দিয়া পইচাৰ পৰা এইটো আপুনি ইনকাম কৰিব, কি ইনকাম পাব আপুনি। এই হিচাপখিনি আপোনালোকক সকলো দিয়া হ'ল। এতিয়া 500 টকাৰ হিচাপটো আকৌ দিবলৈ গৈছোঁ। সেই 500 টকাটো CMCলৈ যায় বুলি কৈছোঁ। একচুৱেলি এই CMC নো কি? CMC কি? CMC হৈ গ'ল কোম্পানী মিলেনিয়াৰ ক্লাব। কোম্পানী মিলেনিয়াৰ ক্লাব, ইয়াত এটা ক্লাব আছে। প্ৰত্যেক জইনিঙৰ পৰা যিমান জইনিং আহে কোম্পানী আণ্ডাৰত, যিমান বুকিং হয়, একচুৱেলি যিমান বুকিং হয় সিমান বুকিঙৰ পৰা 500 টকা 500 টকা 500 টকা এই ফাণ্ডটোলৈ জমা হয়। বাকী পইচাবোৰটো ক'ত ক'ত ভাগ হয় দেখিলে। 500 টকা এটা CMC নামৰ ফাণ্ড এটাত জমা হয়। কেতিয়ালৈ জমা হয়? প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা মাহৰ শেষত যদি 30 হয় বা 31 হয়, মাহৰ শেষৰ দিনটোলৈকে ইয়াত জমা হৈ থাকে। প্ৰত্যেকটো মেম্বাৰশ্বিপৰ পৰা 500 টকা ইয়াত ফাণ্ড হিচাপে জমা হৈ থাকে। এতিয়া এই ফাণ্ডটো মাহৰ যিদিনা শেষ, হয়তো কোনোবা এটা মাহত 30 দিন, কোনোবা এটা মাহত 31 দিন, এতিয়া ফেব্ৰুৱাৰী মাহত এবাৰ 29 দিনো হৈ গৈছে, 28 দিনো। গতিকে মুঠতে মাহৰ শেষৰ দিনা ৰাতি 12 বজাত এই ফাণ্ডটো ভাগি যায়, ডিষ্ট্ৰিবিউট হয়, সমানে বিতৰণ হয়। এই বিতৰণৰ ভাগ পাবৰ কাৰণে কোম্পানীয়ে এটা চিষ্টেম ৰাখিছে। আপুনি সেই চিষ্টেমত কোৱালিফাই হ'ব লাগিব। যিকেইজন মানুহ কোৱালিফাই হ'ব সেই মানুহকেইজনক সমানে সেই পইচাখিনি ভাগ কৰি দিয়ে। এই পইচাটো বহুত ডাঙৰ পইচা, কাৰণ গোটেই কোম্পানীত যদি মাহটোত যদি ধৰি লওক আপুনি 1 লাখ বুকিং হ'ল, কথাটো কৈছোঁ, তেতিয়াহ'লে আপুনি হিচাপ কৰক 500 টকাতে কিমান হয়। ধৰি লওক 1000 বুকিং হ'ল, 500কে কিমান হয়? 5 লাখ টকা। 50,000,000। তো গতিকে যিটোৱে ফাণ্ড জমা নহওক, যিমানেই ফাণ্ড জমা নহওক, যিটো ক্ৰাইটেৰিয়া দিছে CMC এচিভ কৰিবৰ কাৰণে, সেই ক্ৰাইটেৰিয়াটো যদি আপুনি ফুলফিল কৰে, বোলে 10 জনে কৰিছে, এজনে কৰিছে, 5 জনে কৰিছে, 20 জনে কৰিছে, কোনো কথা নাই। যিমানজনৰ মাজত এচিভ কৰিব সিমানজনৰ মাজত এই পইচাটো সমানে বিতৰণ কৰি দিয়া হয়। এতিয়া চাব, কোম্পানী অলৰেডি ভাৰতবৰ্ষৰ উপৰিও 9খন দেশত চলি আছে। 9খন দেশত, 9 দেশত চলি আছে, আৰু 18খন দেশ এপ্লাই হৈ আছে। যদি লকডাউন নহ'লহেঁতেন এই 18খন দেশতো কাম হ'লহেঁতেন। আৰু ইয়াত কাম কৰিবৰ কাৰণে আটাইতকৈ আপোনালোকৰ বাবে ভাল খবৰ যে RBI এপ্ৰুভ কৰি ৰাখিছে। সকলো পেমেণ্ট গেটৱে RBI আণ্ডাৰত হৈ আছে। গতিকে পইচা পাতিৰ কাৰণে কোনো চিন্তা নাই। আজি তাৰিখলৈকে বেলেগ আপোনালোকে MLM কোম্পানী বা কিবা দেখিছে যে কোনো ধৰণৰ তেনেকুৱা পেমেণ্ট গেটৱে RBI এপ্ৰুভেল তেনেকৈ নাপায়, কিন্তু ইয়াত অলৰেডি RBI এপ্ৰুভেল আছে। আৰু 9খন দেশৰ এতিয়া তেওঁলোকে নিজা কাৰ্ড মাৰি নিজা কাৰেঞ্চি তেওঁলোকে ইয়াত মেম্বাৰশ্বিপ লৈ থাকিব পাৰিছে। আৰু এতিয়া আনহাতে 18খন দেশ লকডাউনৰ পিছতে আমি আৰম্ভ কৰিব পাৰিম, তাতো আমি মেম্বাৰশ্বিপ ল'ব পাৰিম।
আমাৰ ৰেফাৰেঞ্চত। তো গতিকে অলৰেডি আমাৰ এই ৰেফাৰেঞ্চত প্ৰায় এই 9খন দেশৰ কাম হৈ আছে আৰু ৰেফাৰেলত যথেষ্ট এটা ধুনীয়া কাম চলি আছে আৰু আপোনালোকে কৰিব পাৰিব, কোনো অসুবিধা নহয়। আজি নেপাল হওক, বাংলাদেশ হওক, ভূটান হওক, মালয়েছিয়া হওক, গোটেইবোৰতে আপোনালোকে যেনেকৈ চিনাকি আছে তেনেকৈ চিনাকি মানুহক ইয়াত বুকিং কৰাই এই সুবিধাবোৰ দিয়াব পাৰিব। থাইলেণ্ডৰ পেকেজটো আপোনালোকে বুকিং কৰোৱাই ডিছকাউণ্ট দিয়াব পাৰিব বা তেওঁলোকক আপোনালোকে চেল কৰি আপোনালোকে 10% ডিছকাউণ্ট ল'ব পাৰিব। এতিয়া কথা হ'ল কি, এই CMC যিটো ক'লোঁ, এই CMC-টো 500 অল অভাৰ ৱৰ্ল্ডত যিমান আপোনাৰ মেম্বাৰশ্বিপ হৈ আছে প্ৰত্যেক দিনাই প্ৰত্যেকেই 500 কিন্তু ইয়াত দিছে। এই 500টো মাহৰ শেষৰ দিনাখন ভাগ হ'ব। এই ভাগটো পাবলৈ এতিয়া আপোনালোকে কি কৰিব লাগিব সেই কথাটো মন দি চাওক। এইটো এটা বৰ ডাঙৰ অংক, আপোনাক সুস্থিৰ কৰি পেলাব, আপোনাক এটা দৰমহাৰ নিচিনাকৈ আপুনি ইনকাম ল'বলৈ সক্ষম হ'ব যদিহে আপুনি কাম কৰে। বহি থাকিলে কোনেও পইচা নিদিয়ে, কিন্তু তেনেকৈ কাম কৰিব লাগিব। গতিকে 1 2 3 আপুনি 3জন মানুহ ডাইৰেক্ট কৰিছিলে। এতিয়া সেই ভাগ ল'বলৈ এই 3জন মানুহৰ তলত আপোনাৰ কিমান মেম্বাৰ হ'ব লাগিব, এটা ইয়াত কোৱালিফাইং নাম্বাৰ আছে। সেই নাম্বাৰটো হ'ল কেনেকুৱা ধৰণৰ, আপোনাৰ হয় 1 নম্বৰ লেগটো, নহয় 2 নম্বৰ লেগটো, নহয় 3 নম্বৰ লেগটো, যিকোনো এটা লেগত মাহটোৰ ভিতৰত প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা মাহৰ শেষৰ দিনটোৰ ভিতৰত 1 পৰা 30 তাৰিখৰ ভিতৰত যিকোনো এটা লেগত 100 মানুহ হ'ব লাগিব। ধৰি লওক এই 1 নম্বৰ লেগটোত আপোনাৰ 100 মানুহ হ'ব, 130 হ'ব। তেতিয়া আপোনাৰ এই দুটা মিলি ইহঁত দুটাৰ যোগফল 100 হ'ব লাগিব। ধৰি লওক ই 70 কৰিলে, ই 30 কৰিলে, ঠিক আছে, আপোনাৰ 100 হৈ গ'ল। আপোনাৰ এটা এইটো চাইডে 100 হ'ল, এইটো চাইডে ইহঁত দুটা মিলি 100 হ'ল। আপোনাক ক'ব CMC-SC ভাগ, আপুনি CMC-SC ভাগ। তেতিয়া যিটো এই CMC ফাণ্ডত যিটো পইচা জমা হৈ থাকে, এই পইচাটো মাহৰ শেষৰ দিনা ৰাতি 12টা বজাৰ পিছত যিমানেই টকা নহওক আপোনাৰ ভাগত আহিব। সেই পইচাটো আজিলৈকে এই কোম্পানীৰ এই চিষ্টেম চলি থকা আজি 5 নম্বৰ মাহ হৈছেহি। তো এই 5 নম্বৰ মাহত আপোনালোকে চাব পাৰিব, সকলো চাব পাৰিব ৭৬,০২৬ টকা হয়তো কমা নাই। লাষ্ট 77 চামথিং এনেকৈ 82 এনেকৈ ধৰণে আপোনাৰ পাই আছে প্ৰত্যেক মাহতে। আৰু নতুন আৰু উন্নত কৰিবলৈ কোম্পানী গৈ আছে। সেই বিষয়ে নেক্সট আমাৰ ভিডিঅ'ত আপোনালোকক আমি জনাম। সেই ভিডিঅ'ত চালে আপোনালোকে বহুতখিনি কথাই গম পাব। আৰু ইয়াত এতিয়া শেষত আৰু যিটো ইনকাম আছে, সেই ইনকামৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। সেইটো হৈ গ'ল CMC ৰেটিং। সেই বস্তুটো আজি তাৰিখলৈকে হয়তো আপোনালোকে কোনো না কোম্পানীত দেখিছে না শুনিছে। আজি তাৰিখত যদি আপুনি মিলাই চায়, MLM কোম্পানীৰ লগত যদি এই কৰ্পৰেট চিষ্টেমটো মিলাই চায়, VGF ক্লাব ইণ্টাৰনেশ্যনেল ইজ এ কৰ্পৰেট চিষ্টেম। এইটো হ'ল কৰ্পৰেট কোম্পানী, কোনো MLM কোম্পানী নহয়। তো গতিকে এই কৰ্পৰেটৰ লগত যদি আপুনি মিলাই চায়, কোনো কোম্পানীয়ে এই CMC যিটো ইনকাম, তেনেকুৱা ধৰণৰ ইনকাম দিব নোৱাৰে বা দিয়া নাই। তো তাত আপুনি চাব যে CMC ৰেটিং বুলি এটা ইনকাম আছে। CMC ৰেটিং কি? আপোনাৰ F2 তলৰ ফালে চাব যে তাত 5টা ষ্টাৰ থাকে। CMC ৰেটিং ক্লিক কৰাৰ লগে লগে 5টা ষ্টাৰ দেখিব। সেই CMC ৰেটিং ক্লিক কৰাৰ লগে লগে আপোনাৰ ওপৰৰ কোনোবা যিজন মানুহে 100 দুইফালে কৰি আগৰ মাহত CMC হৈ থৈছে, CMC এচিভাৰ হৈ থৈছে, তেওঁৰ নাম ওলাব। বা তাত ওপৰত আৰু আপুনি স্কিপ কৰি গৈ থাকিলে আৰু বহুতৰ নাম ওলাব, যোনে যোনে কৰিছে সকলোৰে নাম ওলাব। তো গতিকে আপুনি যাক চিনাকি তেওঁক আপুনি এই ৰেটিং দিব পাৰে। যদি আপুনি ৰেটিং দিয়ে, এটা ৰেটিঙত 10 টকাকৈ পায়, 10 ৰুপিজ পায়। আপোনাৰ 5টা যদি ষ্টাৰ আপুনি টিপি দিয়ে, তেতিয়াহ'লে 50 টকা পায়। যদি এইজন মানুহৰ তলত যিজন CMC-ক আপুনি ৰেটিং কৰিছে, সেই CMC জনৰ তলত যদি 1000 মানুহ থাকে,
তেতিয়াহ'লে 50 টকাকৈ যদি চবেই দিয়ে তেতিয়াহ'লে 50,000 টকা ঘৰত বহি এনেই পায়। সেই মানুহজনে কোনো কাম নকৰিলেও পায়। সকলোৰে পৰা এটা ক্ৰাউড ফাণ্ডিং নিচিনাকৈ সেইটো আহি যায়। আপোনালোকে স্ব ইচ্ছাৰে তেওঁলৈ আপোনালোকক যেনেকৈ সকলো সময়ত সহায় কৰিছে, তো তাৰ বিনিময়ত আপোনালোকে স্ব ইচ্ছাৰে কিবা এটা তেওঁক দিছে, তাৰ বিনিময়ত এটা ধুনীয়া ইনকাম তেওঁলোকে পায়। তো গতিকে আপুনি সেইটো পাব পাৰিব। এই ইনকামটো এটা খুব সুন্দৰ ইনকাম। এই চিষ্টেমটো চলাবলৈ, কাৰোবাক শিকাবলৈ, বুজাবলৈ আপোনালোকে যাবৰ কাৰণে এই খৰচটো আপোনালোকে ইয়াৰ পৰাই পাব। আৰু এটা কথা শেষত মই ক'ব বিচাৰোঁ, VGF ক্লাব ইণ্টাৰনেশ্যনেল এই চিষ্টেমটো আপোনালোকে বুজিবলৈ, সম্পূৰ্ণ বুজিবলৈ অতি কমেও ইয়াত 3 মাহ লাগিব। আমাৰ প্ৰত্যেক দিনাই জুম মিটিং হয়। আপোনালোকে জুম মিটিঙৰ লিংক পাব, জুম মিটিঙত এটেণ্ড হৈ আমাৰ ট্ৰেইনিং ছেশ্যন ল'ব। আপুনি খালি শিকক 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 আৰু শিকাওক। যিমানে শিকিব, যিমানে শিকাব, সিমানে ইনকাম হ'ব আপোনাৰ। অকল ঘৰত বহি, এতিয়া কৰোণাৰ সময়, ঘৰত থাকক, সুস্থ থাকক, ঘৰৰ পৰাই কাম কৰক, বাহিৰলৈ ওলাই যাব নালাগে। অকল মাত্ৰ আপুনি ছ'চিয়েল মিডিয়া ইউজ কৰক, হোৱাটছআপ, ফেচবুক, টুইটাৰ যি য'ত আছে সেইবোৰ ইউজ কৰক, জুম এপ ইউজ কৰক। আপুনি আমাৰ জুম মিটিং চাওক, শিকিবলগীয়াখিনি শিকক, কিবা নাজানিলে আপলাইনক সোধক। তেনেকেই আপুনি ঘৰৰ পৰাই আপোনাৰ বন্ধু বান্ধৱলৈ আপুনি এটি শ্বেয়াৰ কৰি আপুনি এটা ডাঙৰ ইনকাম ইয়াৰ পৰা কৰিব পাৰে লকডাউন সময়ত আপুনি ঘৰত থাকি। তো গতিকে আৰু এতিয়া লকডাউনৰ চিটুৱেশ্যন আপোনালোকেও দেখিছে যে ভৱিষ্যতলৈ আৰু কিমান দিনলৈকে কি হ'ব কোনো সঠিক উত্তৰ তাৰ দিব নোৱাৰে। তো গতিকে আমি গোটেই আমাৰ জীৱনশৈলী সলাব লাগিব ইনকামৰ কাৰণে। তো গতিকে VGF ক্লাব ইণ্টাৰনেশ্যনেল আজিৰ তাৰিখৰ কাৰণে আটাইতকৈ এটা ভাল পথ হিচাপে আপোনালোকে বাছি ল'ব পাৰে, যাক আপুনি ঘৰত বহি আপুনি ইনকাম কৰিব পাৰে। হাজাৰ নহয়, লাখ লাখ ইনকাম, যিটো হয়তো আমি আগতে লকডাউন নথকা অৱস্থাটো আমি কিবা কাম কৰি, চাকৰি বাকৰি কৰি বা কিবা কৰি আমি ইনকাম কৰিব পৰা নাছিলোঁ মাহে লাখ টকা। কিন্তু VGF ক্লাব ইণ্টাৰনেশ্যনেল থ্ৰুৱেদি আপুনি লাভ কৰিব পাৰিব, য'ত আপুনি প্ৰত্যেকটো পইচাৰ হিচাপ আপুনি নিজে পায়, কাৰোলৈ দিব নালাগে, কোনো কোম্পানীলৈ দিব নালাগে, কোনো কোম্পানীয়ে নাখায় বা ঠগিবলৈ নাই আপোনাক। আপোনাৰ পইচা আপুনি ক'ত দিছে আপুনি নিজে দেখিব। আপোনাৰ ঘৰৰ সমহী বা কাৰোবাক বন্ধু বান্ধৱক আপুনি যাক আপুনি এইটো ৰেফাৰ কৰিছে তেওঁলোকে পইচা কাক দিছে সেইটো দেখি পাব। গতিকে এটা সুন্দৰভাৱে নিজৰ চকুৰ হিচাপত চকুৰ আগত আপুনি গোটেই হিচাপ লৈ এটা সুস্থভাৱে এইটো কাম কৰিব পাৰে। আৰু আমি কৰি আছোঁ, আৰু সেইটো আপোনাৰ নিজৰ বিচাৰ্য বিষয় যে ইয়াত কৰিব নে নকৰিব, তাৰ কাৰণে আমি জোৰ কাপোৰ নকৰোঁ। কিন্তু এইটো এটা আজিৰ তাৰিখত খুব সুন্দৰ প্লেটফৰ্ম, আৰু বহুত মানুহ ইয়াৰ পৰা উপকৃত হৈছে। আজিৰ তাৰিখত আমাৰ লগতে মাহটোত আপোনাৰ 5 লাখ 7 লাখ টকা ঘৰত বহি ইনকাম কৰা মানুহ ধেৰ আছে। আপোনালোকে চাব পাৰিব, ইয়াৰ লগত জড়িত হ'লে আমি সকলো ধৰণৰ তথ্য আপোনালোকক দেখাব পাৰিম। ঘৰত বহি বহি কিদৰে আজি লকডাউন পিৰিয়ডত সকলোৱে পইচা পাই আছে। আৰু যি আপোনাৰ পইচাবোৰ জমা হয় 500 CMC যিটো ফাণ্ড, আপোনাক মই যিটো ক'লোঁ এপছটো VGF এপছটো লৈ লোৱাৰ লগে লগে আপুনি লগ ইন কৰি ভিতৰত আপোনাৰ ডেছবৰ্ডতে সেইখিনি চাই থাকিব পাৰিব যে কিমান টকা জমা হৈ আছে, কিমান ভাগ হৈছে, আৰু কোনে কোনে ভাগখিনি শেষৰ দিনা পালে, সেইবোৰ চব ইয়াত ক্ৰিষ্টেল ক্লিয়াৰ, সকলোৱে মুকলিকৈ চাব পাৰিব। তো গতিকে এই কথাখিনি আপোনালোকে ভালদৰে বুজক, ভিডিঅ'টো বাৰে বাৰে চাওক। আৰু আমাৰ বিভিন্ন ধৰণৰ ভিডিঅ' আছে, সেই ভিডিঅ'খিনিও আপোনালোকক দিম। নেক্সট ভিডিঅ' আমাৰ আহি আছে, আপোনালোকক যিটো VGF ক্লাব এপছ, সেই এপছটো ক'ত কি কৰিলে কেনেকৈ ধৰণে হয় সেই কথাখিনি আপোনালোকক আমি বুজাম। সেই ভিডিঅ' আপোনালোকে চাব, তেতিয়া ঘৰত বহি এই দুটা ভিডিঅ' চায়ে আপুনি নিজৰ কাম নিজে কৰিব পাৰিব, কাকো নুসুধাকৈ, কাৰো পৰা সহায় নোলোৱাকৈ আপুনি কৰিব পাৰিব। আৰু কিবা সহায় লাগিলে যোনে আপোনাক পঠিয়াইছে তেওঁৰ পৰা আপুনি ক্লিয়াৰ হৈ ল'ব। আৰু আপুনি যাক যাক দিব তেওঁলোকেও এই ভিডিঅ'বোৰ দিব, আৰু ভিডিঅ'টো চাই তেওঁলোকে শিকি ল'ব। আৰু নজনা কথাখিনি শিকাবৰ কাৰণে আমাৰ জুম মিটিং হৈ থাকে, জুম মিটিঙত এটেণ্ড কৰিব, তাত আপোনালোকে শিকি ক্লিয়াৰ হৈ ল'ব আৰু ঘৰত বহি ইনকাম কৰক। ধন্যবাদ। আশা কৰোঁ আপোনালোকে প্লেনটো ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লেনটো আদৰি ল'ব আৰু আমাৰ লগত সহযোগ কৰিব। একেলগে আমি কাম কৰিম, একেলগে আমি ইয়াৰ পৰা ভাল এটা ইনকাম কৰিম। আৰু আপোনালোকে নিজে যিমান পাৰে বুজিবলৈ চেষ্টা কৰিব আৰু লোকক বুজাবলৈ চেষ্টা কৰিব।
এইটো নহয় আৰু নুবুজাকে ইয়াত জইন নকৰিব সেইটো কথা ক্লিয়াৰ আপোনালোকে নুবুজাকে ইয়াত জইন নকৰিব প্ৰথম আপুনি 2বাৰ 4বাৰ 6বাৰ 8বাৰ 10বাৰ আপুনি বুজি লওক গোটেই চিষ্টেম তাৰ পিছত জইন কৰক আৰু আপুনি যাক জইন কৰাব বিচাৰিছে যাক আপুনি মেম্বাৰশ্বিপ দিব বিচাৰিছে সেই মানুহজনক তাৰ পিছত আপুনি শিকাওক লাহে লাহে কৰি যাওক এটা সুন্দৰ ইনকাম এটা সুন্দৰ ভৱিষ্যত আশা কৰিলো ধন্যবাদ